নমস্কাৰ সকলোকে স্বাগতম জনালো আজিৰ এই ক্লাছটোত এলপি টেটৰ ইভিএছ সেকশনৰ আমি ইম্পৰ্টেন্ট কোৱেশ্চন আমি আলোচনা কৰিম আজি হৈছে 3 নম্বৰ ক্লাছ যদি আগৰ ক্লাছসমূহ চোৱা নাই চাই লব প্ৰথম প্ৰশ্নটো লৈ আগবাঢ়িছো আৰু এই প্ৰশ্নটো 2021 ত আহিছিল আসাম টেট 2021 কি দিছে which river is termed as sorrow of Bihar কোনটো নদীক sorrow of Bihar বুলি কোৱা হয় কোচি নদীক কোৱা হয় কোচি নদীক sorrow of Bihar বুলি কোৱা হয় কোচি নদী হৈছে গংগা নদীৰ এটা ট্ৰিবিউটাৰি হয় আৰু গংগা নদীটো হৈছে ইণ্ডিয়াৰ longest river of India হয় আৰু যাৰ লেন্থ হৈছে 2525 কিলোমিটাৰ ওকে আৰু ই কত ডিসচার্জ হয় বে অফ বেঙ্গলত ডিসচার্জ হয় গতিকে এখিনি পইণ্ট মনত ৰাখিবলৈ চেষ্টা কৰিব সৰ অফ বিহাৰ বুলি কোৱা হয় কোচি নদীটো হৈছে গংগা নদীৰ এটা ট্ৰিবিউটাৰি আৰু গংগা নদীটো কি হয় লাৰ্জেষ্ট ৰিভাৰ ইন ইণ্ডিয়া হয় যাৰ লেন্থ হৈছে 2525 আৰু ই বৈ গৈ কিনে কত পৰে বে অফ বেঙ্গলত পৰে নেক্সট আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ আৰু এই প্ৰশ্নটো আহিছিল 2021 চনত অনুষ্ঠিত হোৱা টেটত This is the harvesting festival of Kuki tribe অপচনত যিমান বিলাক দিছে তাৰে ভিতৰত অপচন এ টো কাৰেক্ট হ'ব মিমকুট ফেষ্টিভেলটো হৈছে কুকি ট্ৰাইবৰ এটা হাৰভেষ্টিং ফেষ্টিভেল হয় লাই হাৰবা ফেষ্টিভেলটো পালন কৰা হয় মণিপুৰত ওকে আৰু আলি আই লিগাংটো মিচিং লোকসকলে আলি আই লিগাং ফেষ্টিভেলটো পালন কৰে নেক্সট Pongal is celebrated in which of the following state? কোনখন ৰাজ্যত পংগল এই উৎসৱটো উদযাপন কৰা হয় যিমান বিলাক অপচন দিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ টো তামিলনাডুত পালন কৰা হয় নেক্সট কিয়োটো প্ৰটোকল ইজ ৰিলেটেড টু কিয়োটো প্ৰটোকল কোনটোৰ সৈতে জড়িত হয় অপচন সি টো কাৰেক্ট আনসাৰ হৈ যাব আৰু মন্ট্ৰিয়েল প্ৰটোকল বুলি দিলে ওজন ডিপ্লিশন হ'ব আকৌ এবাৰ কৈছো কিয়োটো প্ৰটোকল ক্লাইমেট চেঞ্জ অৰ্থাৎ জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত বা সম্পৰ্কিত আৰু মন্ট্ৰিয়েল প্ৰটোকল ওজন ডিপ্লিশনৰ সৈতে সম্পৰ্কিত হয় এই কোৱেশ্চনটো আছিল 2021 ত নেক্সট In water cycle the process that takes place before rains is called জলচক্ৰত বৰষুণ হোৱাৰ ঠিক আগৰ প্ৰক্ৰিয়াটো কোৱা হয় এটা জলচক্ৰ বুলি ক'লে কেনেকুৱা হয় চোৱা আমাৰ পুখুৰী বিলাকত পানী আছে নদী বিলাকত পানী আছে সূৰ্যৰ তাপত এইবিলাক শুকাইছে হয়নে শুকাই গৈ কিনে কি হৈছে ডাৱৰৰ সৃষ্টি হৈছে ওকে শুকাই যায় ডাৱৰৰ সৃষ্টি হৈছে সেই পানী বিলাক ঠিক আছে তাৰে পিছত এই ডাৱৰ বিলাক কিবা এটা হয় জাস্ট বিফৰ ৰেইন ওকে বৰষুণ হোৱাৰ ঠিক আগে এই ডাৱৰ বিলাক কিবা এটা হয় কিনে কি হয় আকু ই পানী লৈকে ৰূপান্তৰ হয় কি হয় ঘনীভৱন হয় কনডেনসেশন হয় এই ডাৱৰ মানে কি গেছ বিলাকৰ কি হয় কনডেনসেশন হয় কেনে কি হয় বৰষুণ হয় তো ইয়াতে অপচন বি টো কাৰেক্ট হ'ব বৰষুণ হয় কেনে এই বৰষুণ হয় কেনে পানী যে নামি আহিল তো এইটোই কি হয় ওয়াটাৰ সাইকেল হয় আশা কৰিছো বুজি পাইছে Next, iron deficiency leads to iron কমি হলে কি হ'ব পাৰে বা কি হয় এনিমিয়া হয় অপচন এটো কাৰেক্ট হ'ব এনিমিয়া নেক্সট মিনামাতা ডিজিজ ইজ ডিউ টু মিনামাতা ৰোগৰ কাৰক কি হয় মিনামাতা ৰোগ ইয়াৰ কাৰক বা ই কিহৰ কাৰণে হয় মাৰ্কিউৰি মিথাইল মাৰ্কিউৰি অপচন এটো ইয়াতে কাৰেক্ট হ'ব মাৰ্কিউৰি কাৰণে মিনামাতা ৰোগ হয় ফাৰ্স্ট জাপানত দেখা দিছিল Next, which of the following vitamin helps in clotting of blood? তেজ গুড মৰাত কোনবিধ ভিটামিনে সহায় কৰে ভিটামিন কে অপচন এটো কাৰেক্ট হ'ব তেজ গুড মৰাত ভিটামিন কে সহায় কৰে 2021 ত এই প্ৰশ্নটো আহিছিল নেক্সট this is essential for forming hemoglobin in blood আমাৰ তেজত হিমোগ্লোবিন থাকে এই হিমোগ্লোবিনত কি থাকে আইৰন থাকে
আইৰণ থাকে আইৰণ ওকে তো হিমোগ্লোবিন ফৰ্মিঙৰ কাৰণে আমাক কি লাগে আইৰণ লাগে অপচন সি টো ইয়াতে কাৰেক্ট এনসাৰ হৈ যাব আইৰণ নেক্সট ওয়াইল্ড লাইফ উইক ইজ সেলিব্রেটেড অন বন্যপ্ৰাণী সপ্তাহ কেতিয়া পালন কৰা হয় ওয়াইল্ড লাইফ উইক কেতিয়া পালন কৰা হয় অক্টোবৰৰ ফাৰ্স্ট উইক অফ অক্টোবৰ ফাৰ্স্ট উইক অফ অক্টোবৰ 2019 আহিছিল এই কোৱেশ্চনটো ইয়াতে অপচন এটো কাৰেক্ট হ'ব 1 অক্টোবৰ টু 7 অক্টোবৰ কেতিয়াবা তাৰিখটো নিদি কেনে ফাৰ্স্ট উইক অফ অক্টোবৰ এনেকেও দিব পাৰে ইয়াতে অপচন এটো কাৰেক্ট হয় আগবাৰিম আমি পৰৱৰ্তী প্ৰশ্নটোলৈ এই প্ৰশ্নটো 2021 ত অহা প্ৰশ্ন হয় which of the following state has got largest forest in the country আমাৰ ভাৰতত সবাতোকৈ বেছি অৰণ্য কোনখন ৰাজ্যত আছে ইয়াতে বাই ডিফল্ট বাই এৰিয়া খুদিছে ওকে তো অপচন এটো কাৰেক্ট হ'ব মধ্য প্ৰদেশ ইয়াতে কোনো পাৰ্সেন্টেজৰ কথা ইনক্লুড কৰা নাই যদি পাৰ্সেন্টেজ বুলি দিয়ে তেতিয়া এনসাৰটো হ'ব মিজোৰাম মই ইয়াতে পইণ্টটো ইনক্লুড কৰি দিছো যদি পাৰ্সেন্টেজ ওয়াইজ লাৰ্জেষ্ট ফৰেষ্ট কভাৰটো খুদে তেতিয়া মিজোৰাম হ'ব আৰু বাই এৰিয়া মধ্য প্ৰদেশ নেক্সট World Biodiversity is observed on বিশ্ব জৈৱ বৈচিত্ৰ্য কেতিয়া পালন কৰা হয় কোন তাৰিখে পালন কৰা হয় অপচনত দিছে 22 মাৰ্চ 22 মে 22 এপ্ৰিল 22 জুন ইয়াৰে 22 মাৰ্চ তাৰিখে হ'ব ওয়াটাৰ ডে ওয়াৰ্ল্ড ওয়াটাৰ ডে 22 এপ্ৰিল তাৰিখে হৈছে আৰ্থ ডে আৰু ওয়াৰ্ল্ড বায়োডাইভাৰ্সিটি ডে হৈছে 22 মে অপচন বি টো কাৰেক্ট হ'ব ওয়াৰ্ল্ড বায়োডাইভাৰ্সিটি ডে কেতিয়া অবজাৰ্ভ কৰা হয় 22 মে তাৰিখে অবজাৰ্ভ কৰা হয় তিনটা পইণ্ট একেলগে দিলো মনত ৰাখিব পৰীক্ষাত আহিয়ে থাকে 22 মাৰ্চ তাৰিখে ওয়াৰ্ল্ড ওয়াটাৰ ডে আৰু 22 এপ্ৰিল তাৰিখে আৰ্থ ডে আৰু 22 মে তাৰিখে ওয়াৰ্ল্ড বায়োডাইভাৰ্সিটি ডে অবজাৰ্ভ কৰা হয় নেক্সট ইন হুইচ ইয়াৰ প্ৰজেক্ট টাইগাৰ লঞ্চড কিমান চনত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল প্ৰজেক্ট টাইগাৰ কিমান চনত লঞ্চ কৰা হৈছিল 1973 অপচন ডি টো কাৰেক্ট হ'ব আৰু জিম কৰবেট নেশনেল পাৰ্ক হৈছে ফাৰ্স্ট টাইগাৰ ৰিজাৰ্ভ জিম কৰবেট নেশনেল পাৰ্ক হৈছে ফাৰ্স্ট টাইগাৰ ৰিজাৰ্ভ ক'ত আছে উত্তৰাখণ্ডত আছে কিমান চনত লঞ্চ কৰা হৈছিল প্ৰজেক্ট টাইগাৰ 1973 চনত নেক্সট Hemis National Park, the largest national park in India, is located in Hemis National Park hoise India's largest national park aru ই ক'ত আছে ই আছে লাডাখত অপচন এটো কাৰেক্ট হ'ব লাডাখ ফনা means ফনা মানে কি হয় ফ্লোরা আৰু ফনা মনত ৰাখিবলৈ চেষ্টা কৰিব ফ্লোরা বুলি ক'লে কোনোবা এটা অঞ্চলত যিমান বিলাক প্লান্টস আছে সেইটো হৈছে ফ্লোরা ইয়াতে অপচন এটো ফ্লোরা হ'ব আৰু কোনোবা এটা অঞ্চলত কোনোবা এটা ৰিজনত যিমান বিলাক এনিমেলস আছে সেই বিলাকক একেলগে ফনা বুলি কোৱা হয় ইয়াতে অপচন বি টো কাৰেক্ট হ'ব অপচন বি টো ইয়াতে কাৰেক্ট হ'ব আৰু ফ্লোরা খুদিলে অপচন এটো হ'ব নেক্সট টিপকো মুভমেন্ট 1973 was started in টিপকো মুভমেন্ট 1973 হৈছিল আৰু কোনটো ষ্টেটত হৈছিল সেইটো খুদিছে 2021 ত আহিছিল এই প্ৰশ্নটো ইয়াৰ উত্তৰটো হ'ব অপচন বি টো উত্তৰাখণ্ড কেতিয়াবা খুদিব পাৰে যে টিপকো মুভমেন্ট কোনটো চনত হৈছিল তেতিয়া आंसर হ'ব 1973 আৰু কোনটো ষ্টেটত হৈছিল বুলি ক'লে উত্তৰাখণ্ডত নেক্সট Who was the chief architect of Green Revolution 2021 ত আহিছিল গ্ৰীণ ৰিভলিউচনৰ গড় দিউতা কোন হয় চিফ আৰ্কিটেক্ট কোন হয় MS স্বামীনাথন অপচন এ টো কাৰেক্ট হ'ব নেক্সট Which national park is known as Mini Kaziranga কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বা মিনি কাজিৰঙা বুলি কোৱা হয় आंसर হ'ব ওৰাং নেশনেল পাৰ্ক নেক্সট Which of the following is a waterborne disease তলৰ কোনটো পানীৰ দ্বাৰা হোৱা ৰোগ পানীৰ পৰা হোৱা ৰোগ হৈছে টাইফয়েড আৰু ই ব্যাকটেৰিয়াৰ দ্বাৰা হয় ব্যাকটেৰিয়া ইনফেকশন হলে হয় ব্যাকটেৰিয়া চিকেন পক্স হলে
ভাইৰেল বা ভাইৰাছ ওকে মেলেৰিয়া প্ৰটোজোৱা মনত ৰাখিব কেতিয়াবা যদি মাইক্ৰো অৰ্গানিজমটো খুদে যদি অনুজীৱটো খুদে তেতিয়া মেলেৰিয়া হয় প্ৰটোজোৱাৰ পৰা টাইফয়েড হ'ব বেক্টেৰিয়াৰ পৰা আৰু চিকেন পক্স হৈছে ভাইৰাছৰ পৰা ওকে আৰু টাইফয়েডটো কি হয় waterborne disease আৰু চিকেন পক্সটো বাই এয়াৰ হ'ব পাৰে নহলে বাই টাচ ওকে নেক্সট which type of citizenship is provided by the Indian constitution ভাৰতৰ সংবিধানে কেনে ধৰণৰ বা কোন ধৰণৰ নাগৰিকতা প্ৰদান কৰে এনসাৰ হ'ব সিঙ্গল সিটিজেনশিপ অপচন এ তো কাৰেক্ট হ'ব একক নাগৰিকত্ব 2021 ত আহিছিল এই প্ৰশ্নটো নেক্সট Namdapha National Park is located in which state of North East India? উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত নামদাফা নেশনেল পাৰ্কটো আছে ইয়াৰে সঠিক উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ অপচন সি টো হ'ব কাৰেক্ট আনসাৰ নেক্সট Who is the current governor of Assam? বৰ্তমানৰ অসমৰ গভৰ্ণৰ কোন হয় ৰাজ্যপাল কোন হয় বৰ্তমানৰ শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য অপচন এ টো কাৰেক্ট হ'ব এডুকেশন মিনিষ্টাৰ বৰ্তমান কোন হয় সেইবিলাকো চাবা নেক্সট এই প্ৰশ্নটো চোৱা which of these is a non biodegradable waste তলৰ কোনটো এইবোৰৰ ভিতৰত কোনটো নন বায়োডিগ্ৰেডেবল ওয়েস্ট হয় এতিয়া বায়োডিগ্ৰেডেবল ওয়েস্ট বা নন বায়োডিগ্ৰেডেবল ওয়েস্ট কি বস্তু হয় ওকে যিবিলাক পেলনীয়া বস্তু বা যিবিলাক বস্তু ডিকম্পোজাৰ বিলাকে ডিকম্পোজ কৰিব পাৰে সেইবিলাক হৈছে বায়োডিগ্ৰেডেবল ওয়েস্ট আৰু যিবিলাকক নোৱাৰে যিবিলাকক ডিকম্পোজ কৰিব নোৱাৰে সেইবিলাক হৈছে নন বায়োডিগ্ৰেডেবল ওয়েস্ট ওকে তো ইয়াৰে ভিতৰত প্লাষ্টিক বটলটো ডিকম্পোজ কৰিব নোৱাৰে ই গলি পচি নাযায় সেইকাৰণে ই হৈছে নন বায়োডিগ্ৰেডেবল ওয়েস্ট যিবিলাক গলি পচি যায় পৰিবেশত আমাৰ এনভায়ৰনমেন্টত গলি পচি যায় সেইবিলাক হৈছে বায়োডিগ্ৰেডেবল ওয়েস্ট যিবিলাক গলি পচি নাযায় যিবিলাক ডিকম্পোজ নহয় সেইবিলাক হৈছে নন বায়োডিগ্ৰেডেবল ওয়েস্ট যেনেকৈ প্লাষ্টিক বটল ইয়াতে বি টো কাৰেক্ট আনসাৰ হৈ যাব নেক্সট আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ What is the role of decomposers in an ecosystem? এটা ডিকম্পোজাৰৰ ভূমিকা কি হয় ইকোসিস্টেমত পৰিস্থিতি তন্ত্ৰত বিযোজক অৰ্থাৎ ডিকম্পোজাৰ ইয়াৰ ভূমিকা কি হয় ইয়াৰ ভূমিকা হৈছে অৰ্গেনিক মেটাৰ বিলাকক ডিকম্পোজ কৰা ব্ৰেকডাউন কৰা অপচন সি টো ইয়াতে কাৰেক্ট আনসাৰ হৈ যাব অৰ্গেনিক মেটাৰ ওকে অৰ্গেনিক মেটাৰ বিলাকক হে ডিকম্পোজাৰ বিলাকে ডিকম্পোজ কৰিব পাৰে ইমানখিনিয়ে আছিলে আজিৰ এই সেশনটো যদি ভাল লাগিলে লাইক কৰিব কমেন্ট কৰি জনাব কেনেকুৱা লাগিলে আৰু বন্ধু বান্ধৱীক শেয়াৰ কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ লব শেষলৈ চোৱাৰ বাবে ধন্যবাদ